Abadi from Luang Prabang, বৰ্তমান মই লুৱাং প্ৰবাঙতে আছো। আজি গৈ আছো ভেন ভিয়াং বুলি এটা জেগা আছে। আজি গৈ আছো লাও চাইনা ফাষ্টেষ্ট ট্ৰেইনত গৈ আছো আৰু এতিয়া বৰ্তমান মই আছো ভেনত, শ্বেয়াৰিং ভেন। ইয়াৰ পৰা যাম ট্ৰেইন ষ্টেচনলৈ। আজি আপোনালোকক দেখাম লাও চাইনা ফাষ্ট ট্ৰেইনখন কেনেকুৱা হয় আৰু পামগৈ মই ট্ৰেইনেদি ভেন ভিয়াং। চ' আপোনালোকক আজি ভেন ভিয়াঙক এক্সপ্ল'ৰ কৰাম। এয়া মই আহি পাই গ'লোহি লুৱাং প্ৰবাঙৰ ৰেলৱে ষ্টেচন আৰু ৰেলৱে ষ্টেচনৰ একদম পুৰা এয়াৰপৰ্ট নিচিনা বনাই থৈছে। সেয়া দেখিছে, পুৰা এয়াৰপৰ্টৰ নিচিনাই ইমান ধুনীয়া বনাই থৈছে আৰু চব এইবিলাকে চাগে চব চাইনাই বনোৱা। চ' সেইকাৰণে ট্ৰেইনখনত চাইনাৰ পৰাই আহে। চব অলপ গৈ থাকোঁ ভিতৰলৈ। এতিয়া মানুহ বহুত দেখিছে, বহুত মানুহ। এয়া ল'বলৈ আহিছোঁ টিকেট। যিহেতু মই আকৌ বেক হ'ম, তো বেক টিকেটটো ইয়াৰ পৰাই কৰি লৈছোঁ একেবাৰে। চাওঁ কিমান দেৰি লাগে। এটা পিছত মোৰ ট্ৰেইন আছে ইয়াৰ পৰা। যদি বেছি দেৰি লাগে তেন্তে মই টিকেট নপতাকৈ গুচি যাব লাগিব, তাৰ পৰা কৰি ল'ম। যদি হয় তেতিয়াহ'লে ইয়াৰ পৰা কৰি ল'ম। টিকেট কাউণ্টাৰ লুৱাং প্ৰবাঙত থকা টিকেট কাউণ্টাৰ। এয়া দেখিছে, কালিৰ কাৰণে টিকেটো কৰি ল'লোঁ, যিহেতু কালিলৈ মই বেক হ'ম লুৱাং প্ৰবাঙলৈ। আৰু এতিয়া ভিৰ বহুত আছে, বহুত ভিৰ। লাইন পাতিব লগা হৈছে বেক চেকিঙৰ কাৰণে। আৰু এইফালে ট্ৰেইন ৰখি আছে। ভিতৰত গৈ আপোনালোকক একেবাৰে দেখাম। এয়া মই ভিতৰত পাই গ'লোহি চেকিং কৰাই। আৰু এয়া চব মানুহ ভিয়াংটিয়ানলৈকে যাব ট্ৰেইনখন। আৰু এয়া পুৰা ফুল পেক। চ' এয়া হ'ল চাইনা আৰু লাওছৰ মাজত চলা ট্ৰেইনখন। একদম পুৰা বুলেট ট্ৰেইনৰ নিচিনা বনাই থৈছে। চ' খুব ধুনীয়া ট্ৰেইন। ইয়াৰ পিছত ভিতৰত সোমামগৈ, যিহেতু মই বেছি দেৰি নকৰোঁ। চ' এয়া বেছি দেৰি নকৰোঁ, কাৰণ দেৰি হৈছে। এটা পিছত ট্ৰেইন এৰিব আৰু যিহেতু ফটাফট কালিলৈ কাৰণে টিকেটো কৰি লৈছোঁ। আৰু এয়া একদম পুৰা ট্ৰেইন চাইনাৰ পৰা চলে এখন ট্ৰেইন। আৰু মেইনটেনেঞ্চৰ গোটেই একদম পুৰা ষ্টেচনৰ পুৰা মেইনটেনেঞ্চ আৰু বনায়ো দিছে চাইনাই। চ' আজি এখন ফাষ্টেষ্ট ট্ৰেইন 1 ঘণ্টাত ভেন ভিয়াং পাই যাম আমি। আপোনালোকেও যেতিয়া আহিব 2 দিনৰ আগত টিকেট কৰিবলৈ চাব বা এদিনৰ আগত টিকেট কৰিবলৈ চাব। মই আজি যিহেতু ছেকেণ্ড ক্লাছ টিকেট লৈছোঁ, চাওঁ কেনেকুৱা হয় ছেকেণ্ড ক্লাছ। আৰু এয়া হ'ল চাইনা আৰু লাওছৰ মাজত চলা ট্ৰেইনখন। এয়া মই মোৰ চিট পাই গ'লোঁ 18B, যিহেতু মোৰ 18B আছিলে। আৰু খুব লাক্সাৰিয়াছ ট্ৰেইন। আমাৰ তাত যেনেকৈ বন্দে ভাৰত চলে, চ' এয়া সেনেকুৱা নিচিনাই খুব লাক্সাৰিয়াছ ট্ৰেইন। মই ভাবিছিলোঁ ছেকেণ্ড ক্লাছটো ইমান ভাল নহ'ব, বাট ছেকেণ্ড ক্লাছো ইমান ভাল হয়। ইয়াত বহাৰ পিছত ট্ৰেইন চলাৰ পিছত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কাৰণ যিহেতু আৰু বেছি দেৰি নাই, চলাৰ পিছতহে দেখাম গোটেইখিনি, কাৰণ মানুহবিলাকো অহা যোৱা কৰি আছে। আৰু 1 ঘণ্টা ইয়াৰ পৰা লাগিব ভেন ভিয়াঙলৈকে।
এইফালে একদম পুৰা ফ্লাইটৰ নিচিনা ট্ৰে চব আছে একদম ধুনীয়া আৰু এইফালে পানী বটল বা কিবা কিবি হেং কৰিবৰ কাৰণে থবৰ কাৰণে দিছে আহিছিলোঁ টয়লেট চেক কৰিবৰ কাৰণে বহুত শুনিছিলোঁ কিন্তু লাউঞ্জ চাইনা ট্ৰেইনখন পুৰা ধুনীয়া আৰু নিট এণ্ড ক্লিন আৰু সঁচাই বহুত ক্লিন একদম পুৰা নিট এণ্ড ক্লিন আৰু চব ফেচিলিটি আছে একদম হাত চাত ধোৱা একদম পুৰা চফা হৈ আছেบรรดาทางนิ้นและทางทรายยินดีต้อนรับบรรดาทางเดินทางก็รถไฟ EMU মই আহি পাই গ'লোহি বাংবিয়াং ষ্টেচন আৰু ইয়াৰ পৰা যাম হোষ্টেল যিহেতু হোষ্টেল লৈছোঁ আৰু হোষ্টেললৈকে চাওঁ কিহত যাব পাৰোঁ আৰু 1 ঘণ্টাতে পুৰা 1 ঘণ্টাত পোৱাই দিছেহি বাংবিয়াং লাও চাইনা ৰেলৱে ডিপাৰ্টমেণ্টে ইয়াত পোৱাই দিছে ত' সেয়া বাংবিয়াং ৰেলৱে ষ্টেচন এয়া ওলাই গ'লোঁ বাহিৰত আৰু এয়া এতিয়া ল'ম শ্বেয়াৰিং টেক্সি আৰু টেক্সি লৈ যাম টাউন য'ত বাংবিয়াঙৰ মেইন টাউনখন আছে তালৈকে যাম এতিয়া বৰ্তমান মই মোৰ হোষ্টেলৰ বাহিৰতে আছোঁহি আৰু এতিয়া অলপ লাঞ্চ কৰিবলৈ আহিছিলোঁ যিহেতু ৰাতিপুৱাৰ পৰা ভালকৈ একো খোৱা নাই ত' এতিয়া ইয়াত খাম আৰু এয়া বাংবিয়াঙৰ পৰিৱেশ আৰু এয়া আমাৰ হোষ্টেলৰ ওচৰতে একদম বিবাহ পাব এটা আছে একদম হোষ্টেলৰ কিনাৰতে লাগি আছে আৰু এয়া বাংবিয়াং চ' আজি কিছুমান এক্টিভিটিজ যিমান পাৰোঁ কৰিম আৰু নিজে কৰিম এয়া মই ল'বলৈ আহিলোঁ স্কুটি ৰেণ্টলৈ লৈছোঁ যিহেতু ইয়াত শ্বেয়াৰিং যোৱাটো পচিবল নহয় আৰু টেক্সিও বহুত দাম চ' এখন স্কুটি ৰেণ্টলৈ লৈ লৈছোঁ আৰু সদায় ৰেণ্টলৈ লওঁতে চব বস্তু চাইকৈ ভালকৈ ল'ব নহ'লে কিবা এটা হৈ গ'লে মানে সিহঁতে আৰু এক্সট্ৰা চাৰ্জ কৰি দিব যিহেতু আমি পাছপৰ্ট জমা কৰিব লাগিব চ' সদায় ভালকৈ চেক কৰি ল'ব চব বস্তু ক'বলৈ ওলাইছোঁ ব্লু লাগুন বুলি এডোখৰ জেগা আছে চ' তালৈকে যাম ব্লু লাগুন আৰু নিশ্চয় চাম আৰু আপোনালোককো দেখা যাম চবলক আজি গৈ থাকোঁ ব্লু লাগুন চাবলৈ এয়া সুধি যাব লগা হৈছে যিহেতু একদম ৰাস্তা একদম চিনি নাপাওঁ আৰু ইয়াৰ পিছতে গৈ আছোঁ সুধি চাওঁ ক'ত পাওঁগৈ আৰু এয়া বাংবিয়াঙৰ ৰাস্তা অলপ যিহেতু পাহাৰীয়া ৰাস্তা হয় বাংবিয়াং ত' এতিয়া এখন ব্ৰিজ পাৰ কৰিব লাগিব আমি আৰু একদম মানে এটা টাইম এখনে গাড়ী পাৰ হ'ব পাৰে আৰু পুৰা একদম জাম লাগি গৈছে ইয়াত যিহেতু টুৰিষ্টবিলাক আহি আছে আৰু এতিয়া মই গৈ আছোঁ দেখিছে এখন গাড়ী আহিলে এখন গাড়ী ৰখি দিব লাগে এয়া বহুত মাৰি আছে আৰু একদম দেখিছে ইয়াৰ ড্ৰাইভিংটো উল্টা চাইড হয় চ' অলপ মোৰ প্ৰব্লেমো হৈ আছে তাত একো নাই যিহেতু মই ৰাইডিং কৰিছিলোঁ প্ৰব্লেম হোৱা নাই এয়া গৈ আছোঁ নদী কিনাৰত একদম পুৰা খেলি আছে আৰু ধুনীয়া লাগিছে ভাল লাগিছে ইয়াত বাইক এয়া ইয়াত অৰুণাচলত বাইক চলাই থকা নিচিনাই লাগিছে যিহেতু ৰাস্তাবিলাকো সৰু আৰু একদম পাহাৰ টাইপ ৰাস্তা এয়া গৈ আছোঁ ব্লু লাগুনলৈকে যিহেতু 4টা বাজি পাৰ হৈ গ'ল আজি কি বা হয় একো গম নাপাওঁ বাট গৈ আছোঁ আৰু
অৰুণাচল টাইপে অৰুণাচলত যেনেকৈ সৰু দোকানবিলাক থাকে চেম সেনেকুৱাই দোকানবিলাক ইয়াতো দেখা পাইছোঁ। এয়া ইয়াত মটৰ বাইকখন থৈ ল'লোঁ আৰু এতিয়া লগুণৰ ভিতৰলৈকে সোমাম। তো চাওঁ কি দেখা পাওঁ। স্কুটি লৈতো ল'লোঁ মটৰ বাইকখন। এতিয়া ক'ত ক'ত ঘূৰিম আজি, যিহেতু আধা পাৰ হৈ গ'ল আৰু এইফালে দোকানবিলাক চব আছে। আৰু এইটো দেখিছে বাপৰে কিমান ডাঙৰ ডাঙৰ, বহুত ডাঙৰ লেটা। চ' এতিয়া গৈ আছোঁ ভিতৰলৈ। ইয়াত লৈ ল'লোঁ টিকেট আৰু টিকেট লৈছে 20,000, মানে ধৰি লওক 20,000 কিপ লৈছে। চ' ইয়াত ধৰি লওক Hop chai. This side or this side? Okay, this way. So yeah, ticket পোৱাৰ পিছত সোমাই গৈছোঁ। মানুহ বহুত, গতিকে চাওঁ। আৰু 4:30 বাজিলে, 5:30 বজাত বন্ধ হৈ যায়। যিহেতু মোৰ অহা দেৰি হৈ গৈছিলে আৰু অলপ লাহে ধীৰে কৰিছিলোঁ। চ' আপোনালোকে যদি আহে অলপ সোনকালে আহিব। আৰু বেছি ইয়াত গৰমটোতো বহুত বেছি, গতিকে দুপৰীয়া বেছি দিনত আহিও লাভ নাই। আৰু এয়া হ'ল ব্লু লাগুন, দেখিছে চবে ইয়াত চুইমিং কৰি আছে। আৰু একদম পানীখিনি নীলা আৰু মাছো বহুত আছে। একদম পূৰা এয়া জুমি কৰি দেখাইছোঁ আপোনালোকক, মাছ বহুত আছে। আৰু ইয়াত পানীখিনি কিয় বা নীলা সেইটো কথাই নাজানো। মই লাওচাত দেখিছোঁ প্ৰায়ভাগ ৱাটাৰফল আৰু এইবিলাক চব নীলাই হয়। আৰু এয়া এইফালে চবে নিজৰ নিজৰ মতে গা ধুই আছে। এয়া হ'ল ফুকাম কেভ। আৰু ফুকাম কেভৰ ভিতৰত সোমাবৰ কাৰণে এনেধৰণে লাইট লাগে। চ' এতিয়া লাইট মূৰত লগাম আৰু ভিতৰলৈ সোমাই যাম। তাত অলপ দেখিছে বহুত কেভখিনি যাবলৈ, কেভৰ ওপৰত যাবলৈ এয়া একদম পূৰা বহুত খাতৰনাক ৰাস্তা। খাতৰনাক ৰাস্তা বহুত। তালৈ হাইকিং কৰি যাব লাগিব কেভৰ ভিতৰলৈকে। আৰু 5টা বজাৰ পিছত সোমাবলৈ নিদিয়ে, যিহেতু মই অকণ সোনকালে কৰিব লাগিব। খুব চাই চাবাদি সোমাই গৈ আছোঁ ভিতৰলৈ। আৰু বহুত ভিতৰত নাজানো কি কি মাত ওলাইছে, গোটেই পোক পৰা চৰাইৰ মাত ওলাইছে। এনেধৰণে ওপৰত উঠি যাব লাগিব। ইয়াত দেখিছে পুৰা ওপৰত। মই উঠিবলৈ চেষ্টা কৰি আছোঁ। বেছি কথা নকওঁ, ওপৰলৈ উঠি যাম। বহুত ওপৰলৈ উঠি আহিলোঁ এতিয়াও। এয়া উঠিতো আহিলোঁ বহুত ওপৰলৈ, একদম পূৰা বহুত ওপৰত আছিলে। আৰু বহুত ষ্টিফ হয়, শ্লিপাৰী হয়। ইয়াৰ ভিতৰত এয়া কেভটো, এইটো বেছি ভিতৰত নাযাওঁগৈ। আৰু যিহেতু ইয়াত এই টৰ্চটো দেখিলে, ইয়াত বনাই দিলে ন, চুতীয়া বনাই দিলে পূৰা। ইয়াত দেখিছে আৰু একদম মানে পূৰা ফ্ৰড বাজি কোনো দৰকাৰেই নাই, একদম পূৰা পোহৰ পৰি আছে। তলত কৈছিলে কি একদম পূৰা আন্ধাৰ হৈ আছে, একো চাব নোৱাৰিবি, বাট ইয়াতে দেখিছোঁ একদম পূৰা পোহৰে পোহৰ। আৰু নিজে আপোনালোকে দেখা পাইছে পূৰা পোহৰ, ৰ'দৰ পোহৰে পৰি আছে ইয়াত। গ'ল 10,000 কিপ, মানে অলমষ্ট 3 টকা ওচৰা-ওচৰি গ'ল মোৰ। আৰু এয়া তলৰ পৰা পূৰা হাইকিং কৰি আহি এনেকৈ ওপৰলৈ গৈছিলোঁ, একদম ওপৰলৈ। যিহেতু 5টা বাজিলে আৰু ভিতৰত নোসোমালোগৈ। এতিয়া গৈ আছোঁ আকৌ তললৈ, বহুত তললৈ যাব লাগিব আৰু এতিয়া। এয়া দেখিছে তললৈ আহিতো আছোঁ, বাট বাঁহবিলাক একদম মানে একো অৱস্থা নাই, যেনে তেনে বন্ধা আছে। বাট বেছি জোৰ দিলে দিগদাৰ আছে। চ' এতিয়া গৈ আছোঁ আকৌ তললৈ।
যাৰ হাইট অলপ ভয় লাগে সিহঁতে এনেকুৱা হাইকিং নকৰিব, এটা ৰিকুৱেষ্ট হৈ গ'ল মোৰ ফালৰ পৰা। কাৰণ বহুত ষ্টিফ হয় আৰু বৰষুণ দিলেতো পুৰা অৱস্থাই নাইকিয়া হৈ যায় সেইটো। চ' এনেকুৱা হাইকিং নকৰিব। এতিয়া বহুত তলত আছে, সেয়া চক। চ' গৈ আছোঁ এতিয়া তললৈ। এতিয়া ওলাই আহিলোঁ বাহিৰলৈ আৰু সেয়া ব্লু লাগুনত আকৌ পালোহি। ত' ব্লু লাগুনৰ পৰা ওলাই এতিয়া যাম ক'ত নিজে নাজানো, আৰু একদম পুৰা জাপ মাৰি আছে। এয়া বাইক চলাই আহি পাই গৈছে সি ক'ত জংঘলৰ মাজত নাজানো। এখন গাঁৱত আহিছিলোঁ, গাঁৱৰ ৰাস্তাটোৱে ইয়াত হেৰাই গ'ল। ত' চাওঁ এতিয়া যিহেতু গধূলি হৈ গ'ল, 7টা বাজিব হৈছে আৰু। ত' চাওঁ আজি গাঁও এখন এক্সপ্ল'ৰ কৰিম বুলি ভাবিছিলোঁ, ইয়াৰ লোকেল গাঁও, বাট নহ'লগৈ। দেখিছে আহি ইয়াত জংঘলৰ মাজত ৰখি গ'লোঁ আৰু ক'ত আহিলোঁ নিজে নাজানো। চ' এতিয়া এইটো একদম জংঘলৰ মাজৰ ৰাস্তা, ভাবিছিলোঁ গাঁৱত আছিলে, নাই ইয়াৰ পৰা ওলাই দিম যিহেতু দেৰি হৈছে। ত' আজি চাগে একো এক্সপ্ল'ৰ কৰা নহ'ব আৰু। ভিডিঅ'খিনি ইমানখিনি আছিলে আজিৰ কাৰণে। যদি ভাল পালে তেনেহ'লে লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব।